নমস্কাৰ, মোৰ নাম আইশিবিশা বৰা। মই ক্লাছ 9ৰ ষ্টুডেণ্ট হয়। মই KVRRL যোৰহাটত পঢ়োঁ। মই আমালে মানে মই ইমেইলত খবৰটো পাইছিলোঁ কি মই এইটো পদক পাইছোঁ। খবৰটো পাই বহুত ভাল লাগিল। তাৰপিছত আমি 24ত আমি যোৰহাটৰ পৰা গৈছোঁ। দিল্লীত পাই পিনি 26 ডিচেম্বৰ 26ত দিনাখন মোক এৱাৰ্ডটো দিয়া হ'ল। বিজ্ঞান ভৱনত দিয়া হৈছিল আমাৰ ৰিছপেক্টেড প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা। তাৰপিছত PM সৈতে আমাৰ মানে ইণ্টাৰেকশ্যন আছিলে, সেইটো ভাৰত মণ্ডপমত হ'ল। চব গোটেই ট্ৰেভেলিঙৰ পৰা ধৰি ষ্টেৰ পৰা ধৰি চবখিনি মিনিষ্ট্ৰীৰে কৰিছিলে আৰু বহুত ভাল লাগিল। মই এইটো পাইছোঁ মোৰ প্ৰজেক্টৰ কাৰণে, যিটো মই এটা মাল্চ বনাইছিলোঁ নিউজ পেপাৰ আৰু খেৰৰ ইউজ কৰি। সেইটোৱে আমাক ফাৰ্মাৰ্ছখিনিক বহুত হেল্প কৰিব। ল' কষ্ট, বেছি ফাৰ্টিলাইজাৰ্ছ বা আমাৰ উইডিচাইডছ এনেকুৱা কেমিকেলবোৰ ইউজ কৰিব, সেইটো ইউজ কৰিলে দৰকাৰ নহ'ব। আৰু পেষ্ট কণ্ট্ৰলতো ই হেল্প কৰিব। আৰু লগতে যিটো প্লাষ্টিক মাল্চে আমাৰ পৰ্যাৱৰণক মানে প্লাষ্টিকে যিটো হাৰ্ম কৰে, সেইটো কিউকি এইটো নিউজ পেপাৰৰ পৰা বনোৱাটো ই হাৰ্ম নকৰে। কেনেকুৱা লাগিল? বহুত ভাল লাগিলে আৰু মই ভাবোঁ এইটো এটা ওৱান্স ইন এ লাইফ টাইম অপৰচুনিটি হয়। বহুত ভাল লাগিল। ইট ৱাজ এ গ্ৰেট অপৰচুনিটি এণ্ড আই এম থেংকফুল ফৰ ইট। পৰিকল্পনা, প্লেনিং? নেক্সট মোৰ এতিয়া আৰু ছায়েন্সৰ কাৰণে কণ্ট্ৰিবিউট কৰিব মন। মোৰ নিজৰ গাঁওখন, নিজৰ জিলা, নিজৰ দেশখনৰ কাৰণে কণ্ট্ৰিবিউট কৰিবলৈ মন। মই ছায়েন্সৰ কাৰণে কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ। ইণ্ডিয়াক বিকশিত ভাৰত বনিবলৈ তাত কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ আৰু ছায়েন্সটোক চবৰ কাৰণে এক্সেচিবল বনাব বিচাৰোঁ। ৰুলাৰৰ পৰা চব জেগাত ছায়েন্স যে এক্সেচিবল হওক, চবেই যে ছায়েন্সৰ লাভটো উঠাব পাৰক, সেইটোৱে বিচাৰোঁ। My biggest thanks goes to my parents and teachers. My teachers have always supported me in every field. My English teacher Nanda ma'am, my physics teacher Pankaj sir, Sakshi ma'am, my chemistry teacher, and Ojha sir, my biology teacher. He is the reason I am here. He was the first person who told me that I can go in this field, and all those stuff. My principal sir, KK Motla sir. Then my parents, মোৰ মায়ে মোক সদায় support কৰে আৰু especially with lots of love, and my biggest thanks goes to my father. He have always supported me in every step. মোৰ দেউতা সদায় মোৰ সৈতে আছে আৰু the biggest thanks goes to him. And also to my friends, all those friends who have supported me. মোৰ বহুতখিনি লগৰ আছে, তেওঁলোকলৈও মোৰ ছায়েন্সৰ ফিল্ডতো বহুত লগৰ আছে। তাহাঁতি মোক বহুত হেল্প কৰে, বহুত ছাপোৰ্ট কৰে। মোৰ সাংঘাতিক ভাল লাগিছে। মই বুজাব নোৱাৰোঁ, ইনএক্সপ্লিকেবল। ছোৱালীয়ে যিটো কৰি দেখুৱালে, মোৰ কাৰণে সেইটো মইতো সপোনৰ অগোচৰ মোৰ বাবে। মহামান্য ৰাষ্ট্ৰপতিক লগ কৰাটো, প্ৰধানমন্ত্ৰী মোদীজীক লগ কৰাটো মোৰ কাৰণে মানে ইমান ওচৰৰ পৰা তেওঁলোকক দেখিছোঁ, সেইটো বুজাব নোৱাৰি ইমান। আৰু সেই কামটো কৰি দেখুৱালে ছোৱালীৰ কাৰণে আমি গ'লোঁ, তাত তেখেতসকলক লগ পালোঁ। তেখেতসকলৰ পৰামৰ্শখিনি ছোৱালীক যেতিয়া কৈ আছে, আমি দেখি আছোঁ, শুনি আছোঁ, মানে সেইখিনি একদম বুজাব নোৱাৰি আপোনাক। কেনেকুৱা ধৰণে আপোনাৰ কেনেকুৱা ধৰণে গাইডটো দিয়া হয়, সহযোগিতাটো? চব তাই যিমান দূৰ মোৰ মনত পৰে, আমাৰ লকডাউন যেতিয়া চলি আছিলে, তেতিয়া কি হয়, ইছৰোৱে এটা কম্পিটিশ্যন হেৰি কৰিছিলে, তাত তাই পাৰ্টিচিপেট কৰিছিলে। আৰু তেতিয়া সেইটো তাত কোনো প্ৰাইজ ইত্যাদি নাই পোৱা। তেওঁলোকে পাৰ্টিচিপেশ্যনৰ চাৰ্টিফিকেট এখন দি পঠিয়াইছিলে অনলাইন। তাৰপৰা সেইখন মই পিছত আৰু প্ৰিণ্ট আউট উলিয়াই মেলি তাক দেখুৱালোঁ, ইছৰোৰ পৰা তোমালৈ হেৰি আহিছে। মানে তাই সাংঘাতিক এক্সাইটেড তেতিয়া। এইটো 2021ৰ ঘটনা কৈ আছোঁ মই।
আৰু তেতিয়াৰ পৰা অট'মেটিকলি তাই সেই ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্টটো আহি বাঢ়ি আহিছে আৰু তাৰপৰা 2022 চনত KV নেশ্যনেল বেংগলোৰত হৈছিলে নেশ্যনেল চিলড্ৰেনছ ছায়েন্স কংগ্ৰেছ তাত তাই ছিলেক্ট হ'ল হৈ পেলাই আহমেদাবাদলৈ যাবলৈ পালে অ'পেন নেশ্যনেল চিলড্ৰেনছ ছায়েন্স কংগ্ৰেছত তাতো গৈ পেলাই পদক ইত্যাদি লৈ মেলি আহিলে আৰু তেতিয়াৰ পৰা কণ্টিনিউটি হৈ গ'ল আৰু মানে 2023তো গ'ল উৰিষ্যা গৈছিলে নিউ দিল্লীতো গ'ল এনেকৈ চলি আছে আৰু ভেৰি ৰিচেণ্টলি লাষ্ট যোৱা মাৰ্চ 2025ত গুৱাহাটীৰ নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীত আয়োজিত হেৰিয়াত সেই মাল্চটোৱে আৰু তাই পেঞ্চিল মেকিং মেচিন এই দুয়োটাই দীনানাথ পাণ্ডে চিলভাৰ ইন'ভেশ্যন এৱাৰ্ড পালে আৰু সেই তেতিয়া এইটো মানে তাই ইতিমধ্যে 10টামান ইতিমধ্যে তেনেকুৱা প্ৰজেক্ট বনাইছে তাৰ ভিতৰত এই দুটা মেইনলি এইবাৰ হেৰি হৈছে যিটো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰটো এই দুটাকে বেছ কৰিছিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ